আমাৰ লগত আছে এগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে অৰ্থৰ অভাৱত বৰ্তমান এইদৰে নিজৰ ঘৰতে ৰোগাক্ৰান্ত হৈ সজ্জাগত হৈ থাকিব লগা হৈছে এইগৰাকী শিল্পী হৈছে ৰবীন বৰদলৈ আমি দেখুৱাইছো বিশিষ্ট বাঁহীবাদক ৰবীন বৰদলৈ নগাঁৱৰ সকলোৱে চিনি পায় মধ্য অসমৰ বিভিন্ন স্থানত তেওঁ অনুষ্ঠান পৰিৱেশন কৰি বহু লোকক মন্ত্ৰমুগ্ধ কৰিছিল আৰু বহমপুৰ সমষ্টিৰ অন্তৰ্গত ননৈ যি এখন যি গাঁৱৰ একতি ভিতৰৰ এখন গাঁও আৰু এই গাঁওখনৰ এইগৰাকী শিল্পী বৰ্তমান এইদৰে ৰোগাক্ৰান্ত হৈ পৰি থাকিব লগা হৈছে এইগৰাকী শিল্পী আজিলৈকে কোনো ধৰণৰ চৰকাৰী শিল্পী পেঞ্চন পোৱা নাই বা সাহায্য পোৱা নাই যাৰ বাবে বৰ্তমান তেওঁ এইদৰে ৰোগাক্ৰান্ত হৈ নিজৰ ঘৰতে চিকিৎসাধীন হৈ থাকিব লগা হৈছে আজিৰ পৰা দুদিন পূৰ্বে নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে গৈছিল যদিও বৰ বিশেষ কোনো ধৰণৰ চিকিৎসা নাপালে আৰু তেওঁ উন্নত চিকিৎসাৰ বাবে হাতত ধনো নাইকিয়া তেওঁৰ যি ছজনীয়া পৰিয়ালটোৰ সৈতে যথেষ্ট কষ্টৰে বৰ্তমান এইদৰে ৰোগাক্ৰান্ত হৈ সজ্জাগত হৈ থাকিব লগা হৈছে আৰু আমি এগৰাকী শিল্পীক দেখুৱাইছো নগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মা ডাঙৰীয়া আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো তিৱা সাহিত্য শাসিত পৰিষদৰ যিগৰাকী ইয়াৰ সদস্য আছে তেওঁ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো কাৰণ তেওঁ যিহেতু এগৰাকী তিৱা জনগোষ্ঠীয় লোক আৰু বিভিন্ন জনগোষ্ঠীয় সংগীতত তেওঁ বিগত সময়ছোৱাত তেওঁ বাঁহী পৰিৱেশন কৰি আহিছে পখিলা একটপি বায়ৰং পাপি এই সকল যিসকল গায়ক আছে তেওঁলোক শিল্পী আছে তেওঁলোকৰ সৈতে সংগীত পৰিৱেশন কৰাৰ উপৰিও নগাঁৱৰ বহু শিল্পীৰ সৈতে তেওঁ সংগীত পৰিৱেশন কৰিছে আমি দাদা আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপোনালোকৰ এখন কি গাঁও বুলি কয় মনজয় গাঁও হয় আৰু আপুনি কিমান বছৰ বয়সৰ পৰা বাঁহী বজাইছিল মই তো স্কুলীয়া জীৱনৰ পৰাই বজাইছিল হয় আপুনি কাৰ কাৰ লগত বজাইছিল মই ধৰক তেতিয়া হেঙুল থিয়েটাৰটো এবছৰ আছিলো হয় আৰু কহিনুৰত এবছৰ আছিলো হয় তাৰ পিছত ধৰক বৰ এটা ইমান ভাল নাপালো আৰু থাকি অৰ্থনৈতিকভাৱেও হয় তাৰ পিছত ঘৰলৈ আহিলো আহি এনেকে সংগীত চৰ্চা কৰি ইটো সিটো কৰি হয় বিভিন্ন শিল্পীসকলৰ লগত কৰিলো হয় মাজতে বৃন্দাবনৰ যিখিনি নেকি আচাৰ্য এতিয়া মানে আচাৰ্য বুলি কয় আৰু সেই আচাৰ্যসকলৰ লগতো বহুতো ঠাইত মই ভাগৱত মঞ্চত মানে ভজন সংগীত বিলাকো কৰিছিলো হয় এনেকে বহুতখিনি প্ৰায় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কৰিছিলো আৰু বহুতখিনি প্ৰায় দিল্লীলৈকে কৰিলো গৈ হয় মণিপুৰলৈকে গৈছিলো কৰিবলৈ এইবিলাক অনুষ্ঠান হয় কিন্তু সেয়া অৰ্থনৈতিকভাৱে ইমান মানে সবল হ'ব নোৱাৰিলো আৰু কিবা এটা দিয়ে আৰু কৰিছো এয়াই অৱস্থা আৰু এতিয়া আপুনি বেমাৰ হৈ পেলাই এনেকে সজ্জাগত হৈ থকা কিমান দিন হ'ল আজি যথেষ্ট দিনে হ'ল দিয়ক হয় আৰু আপুনি চিকিৎসা ভাল উন্নত চিকিৎসা কৰি নাৰ্ছিং হোমলৈ যাব পৰা নাই নাই একো পৰা নাই অৰ্থনৈতিকৰ দুৰ্বলতাৰ কাৰণে আপোনাৰ বেলেগ ইনকাম সোৰ্চ একোৱে নাই আপোনালোকৰ ছজনীয়া পৰিয়াল হয় নিশ্চয় মই দেখুৱাইছো বৰ্তমান তেওঁ যথেষ্ট অসুস্থ হৈ আছে আজি প্ৰায় 5 দিন ধৰি পেলাই বৰ্তমান তেওঁ ব্লাড ডিচেণ্টাৰী ৰোগত বৰ্তমান ৰোগাক্ৰান্ত হৈ আছে যথেষ্ট তেওঁৰ ৰক্তক্ষৰণ হৈছে আৰু এইগৰাকী শিল্পীক এতিয়া সহায়ৰ প্ৰয়োজন আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মা ডাঙৰীয়া ইয়াৰ যিগৰাকী বিধায়ক স্থানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আৰু লগতে মদন বৰদলৈ যিগৰাকী ইয়াৰ তিৱা সাহিত্য পৰিষদৰ যিগৰাকী সদস্য যি তেওঁৰ পৰিষদীয় সদস্যগৰাকীৰ আমি দৃষ্টিগোচৰ কৰিছো এইগৰাকী শিল্পী বিগত সময়ছোৱাত বহু শ্ৰোতাৰ মন জয় কৰিছিলে বিভিন্ন স্থানত তেওঁ সংগীত পৰিৱেশন কৰিছিলে বিশেষকৈ জনজাতীয় সংগীতৰ তেওঁ যথেষ্ট তেওঁ চৰ্চা কৰিছিলে আৰু এইগৰাকী শিল্পীৰ বৰ্তমান এই অৱস্থা আমি দেখুৱাইছো চাওক কিদৰে তেওঁ ৰোগাক্ৰান্ত হৈ নিজৰ ঘৰতে পৰি থাকিব লগা হৈছে এইগৰাকী শিল্পীৰ বৰ্তমান চিকিৎসাৰ বাবে অৰ্থৰ কোনো ধৰণৰ আৰ্থিক তেওঁৰ অসুবিধাৰ বাবে এইদৰে পৰি আছে আৰ্থিক অনাটনৰ বাবে পৰিয়াল চলিবলৈ বৰ্তমান অসুবিধা হৈছে এগৰাকী শিল্পীৰ এনে অৱস্থা কেতিয়াও সহ্য কৰিব নোৱাৰি কাৰণ যিহেতু এখন অসমত শিল্পীৰ কিমান সন্মান সেয়া সকলোৱে জানে বিগত সময়ছোৱাত সেয়া অসমবাসীয়ে প্ৰমাণ কৰি দিছে গতিকে মদন বৰদলৈৰ দৰে এগৰাকী শিল্পী যি বৰ্তমান ৰোগাক্ৰান্ত হৈ আছে তেওঁ যাতে আৰু অসুবিধাত পৰিব নালাগে তেওঁক সহায়ৰ বাবে যে সকলো আগবাঢ়ি আহে চৰকাৰখন যাতে আগবাঢ়ি আহে সৌহৃদয় লোকসকল যাতে আগবাঢ়ি আহে মদন বৰদলৈক সহায় কৰিবলৈ তাৰ উদ্দেশ্যৰে আমি এই বাতৰি পৰিৱেশন কৰিছো আৰু মদন বৰদলৈক সহায়ৰ বাবে আমি পুনৰ নগাঁৱৰ জিলা আয়ুক্ত দেৱাশী শৰ্মাক আমি অনুৰোধ জনাইছো নগাঁৱৰ বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াক অনুৰোধ জনাইছো আৰু আমি দেখুৱাইছো বৰ্তমান এইদৰে এটা আৰ্থিক অভাৱত আজি প্ৰায় কেইবাদিনো ধৰি নিজৰ ঘৰতে ৰোগাক্ৰান্ত হৈ বৰ্তমান সজ্জাগত হৈ আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ